This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. নীলা ছবিৰ নায়িকা হোৱা কোনো সহজ কাম নহয় কিন্তু যেতিয়া কোনো ভাতৃয়ে ইয়াৰ সুযোগ লৈ টকা ঘটে বুলি কয় হেয়া আপুনি বিশ্বাস কৰিবনে অবিশ্বাস্য হলেও এয়াই সঁচা সানি লিওনিৰ নাম আপুনি নিশ্চয় শুনিছে বহু চেষ্টাৰ অন্ততো সানি লিওনিয়ে নীলা ছবিৰ নায়িকাৰ ডাকটো মুচিব পৰা নাছিল আনকি তেওঁ যেতিয়া কোনো এখন ছবিত অভিনয় কৰে তেতিয়া পৰিচালক বা প্ৰযোজকে ফিক ছবিৰ বাবেহে মনত ৰাখে কিন্তু সানি এয়া বিচৰা নাছিল প্ৰথম অৱস্থাত এগৰাকী অভিনেত্ৰী হ'ব বিচৰা সানিয়ে কেনেকৈ নীলা ছবিৰ জগতত ভৰি দিছিল তাৰ বিষয়ে তেওঁৰ বায়োপিকত উল্লেখ আছে প্লেবয় আলোচনীৰ কভাৰত স্থান লাভ কৰা ভাৰতৰ প্ৰথম অভিনেত্ৰী সানি লিওনি সানিয়ে উল্লেখ কৰিছিল যৌনতাৰ জগতখনত ভৰি দিয়াৰ পাছত তেওঁৰ জীৱন কঠিন হৈ পৰিছিল আনকি অভিনেত্ৰীগৰাকী নিজৰ পৰিয়ালৰ আগতো লজ্জিত অনুভৱ কৰিছিল তেওঁ ঘৰৰ পৰা ওলাই যাবলগীয়া হৈছিল কিন্তু এটা কথা জানেনে সানি লিওনিৰ এই কামৰ বাবে পিতৃ-মাতৃ লজ্জিত হলেও ভাতৃ কিন্তু বহু টকা ঘটিছিল সানিয়ে এই সমস্ত কথা নিজৰ বায়োপিকত উল্লেখ কৰিছে এই সন্দৰ্ভত তেওঁৰ জীৱনক লৈ নিৰ্মিত ৱেব সিৰিজত বহু কথা পোহৰলৈ আহিছিল সানি লিওনিৰ একমাত্ৰ ভাতৃ সন্দীপ বহুৰা সানি লিওনিৰ প্ৰতিটো দিশৰ বিষয়ে জানিছিল প্ৰথম অৱস্থাত সানিয়ে কেনেকৈ অশ্লীল ফটোশ্বুট কৰিছিল কেনেকৈ নীলা ছবি জগতত সোমাই পৰিছিল এই সকলোবোৰৰ বিষয়ে ভাতৃ জ্ঞাত আছিল আনকি সানিৰ নতুন নামো তেওঁক ভাতৃ দিছিল উল্লেখ্য যে 2013 চনত সানিয়ে পেণ্ট হাউচ অফ দ্য ইয়াৰ হিচাপে নিৰ্বাচিত হৈছিল যাৰ বাবে আমেৰিকাত তেওঁৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছিল সেই সময়ত সানিৰ অটোগ্ৰাফ থকা ডাঙৰ কথা আছিল কিন্তু সানিৰ ভাতৃৰ বাবে এয়া আছিল অতি সহজ কাম যাৰ বাবে সানিৰ ভাতৃয়ে সানিৰ বিভিন্ন ফটোত স্বাক্ষৰ লৈ হাজাৰ হাজাৰ টকাত বিক্ৰী কৰিছিল এনেকৈ সানিৰ ভাতৃ হৈ পৰিছিল লাখপতি নিউজ ডেস্ক ৰিপৰ্ট TV9 আসাম ডিজিটেল